Now what we have come across the story, etia moi ei 5ta point disu hoy, but behind these 5 points gute story to sum up koribo pari keneke etia ei story tut kisuman মনত ৰাখিবলগীয়া পইণ্ট আছে ইম্পৰ্টেণ্ট পইণ্ট যোনটো মই আগতেও কি পইণ্টছত বা থিমছত কৈছোঁ বাট আই হেভ ট্ৰাইড টু চাম অফ দ্য ষ্টৰি ইন দিজ 5 পইণ্টছ অ'কে ইন দিজ 5 পইণ্টছ এতিয়া ফাৰ্ষ্টত চোৱা ইট ইজ এ চেটাইৰিকেল ষ্টৰি মই প্ৰথমতে যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ তেতিয়াও কৈছোঁ দ্য ৰাইটাৰ ষ্টাৰ্টছ দ্য ষ্টৰি ইন আ ভেৰি লাইট নোট খুব হাঁহি ব্যংগ কৰি কৰি তেওঁ ষ্টৰিটো প্ৰগ্ৰেছ কৰে বাট দেট ডাজন্ট মিন ইট ইজ এ হিউমাৰাছ ষ্টৰি ইট ইজ এ চেটাইৰিকেল ষ্টৰি এটা চেটায়াৰ আৰু হিউমাৰৰ মাজত কি ডিফাৰেন্স আছে বা চেটায়াৰ হৈছে হিউমাৰ ইউজ কৰি পেলাই কাবাক ক্ৰিটিসাইজ কৰা দ্যাট ইজ চেটায়াৰ ব্যংগ কৰি মানে ধৰা ঠাট্টা কৰি পেলাই বস্তু এটা ক্ৰিটিসাইজ কৰা দ্যাট ইজ চেটায়াৰ না হাউ দিস ষ্টৰি ইজ আ চেটাইৰিকেল ষ্টৰি এতিয়া ষ্টৰিটোৰ ৰাইটাৰজনে খুব মানে হিউমাৰাছ ৱেত আগবঢ়াই লৈ যায় কয় যে আমাৰ ৰজা ইমান ইমান নাম জিলানী জং বাহাদুৰ হয়নে MAD ATCT এনেকুৱা দীঘল দীঘল কিবা ঢেৰ নাম আছিলে বাট তেওঁ কি বুলি জনা হয় দ্য টাইগাৰ কিং এতিয়া নামটো টাইগাৰ কিং শুনাৰ লগে লগে টাইগাৰ কিং একদম বাঘৰ নিচিনা ৰজা লাগে কিন্তু নহয় কেনেকুৱা ৰজা যোনে বাঘক মাৰিছিলে সেই কাৰণে তেওঁ নাম হৈছে টাইগাৰ কিং 10 দিনীয়া বাচ্চা এটাই কথা কয় তুমি চোৱাচোন মানে কি ৰজা দ্য কিং ইজ অলৱেজ ৰাইট তেতিয়া যেতিয়া কয় চেটাইৰিকেল ষ্টৰি কিয় কৈছে বিকজ হেতু সময়ত ৰজা বিলাকে কেনেকৈ নিজৰ পাৱাৰটো মিসইউজ কৰিছিলে হি হ্যাজ গিভেন আপ হিজ ওন কিংডম হি হ্যাজ গিভেন আপ অল দ্য ৱৰ্কছ ৰিলেটেড টু দ্য কিংডম যি কাম আছিলে ৰজাৰ যি কাম হ'ব লাগিছিলে সেইখিনি কাম বাদ দি পেলাই কি কৰিছিলে হি ইনভলভ himself in a trivial ordinary activity of killing tigers ৰজা এজনে যদি সব ৰাজপাট এৰি পেলাই বাঘ মাৰিবলৈ যায় তো এটো ঠাট্টাৰ বিষয় নহয় নে নিজৰ ৰাজপাট ৰজা বুলি ক'লে কি হয় এজন ৰজাৰ পিছফালে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি প্ৰজা থাকে প্ৰতিজন প্ৰজাই ৰজাজনলৈ চাই দে লুক আপ টু দ্য কিং দ্যাট হি উইল বি দ্য প্ৰটেক্টৰ আৰু প্ৰটেক্টৰ জনে নিজৰ কামটো বাদ দি পেলাই যদি জংগলে জংগলে বাঘ মাৰি ফুৰে তেতিয়াহ'লে এটো কেনেকুৱা কথা ইট ইজ নট গুড দ্য ৰাইটাৰ ক্ৰিটিসাইজেছ দ্য এক্টিভিটি অফ দ্য কিং এণ্ড দ্যাটছ ৱাই হি ইউজেছ satire very humorous way এই ষ্টৰিটো তেওঁ আগবঢ়াই লৈ যায় it shows the power play মানে কি যাৰ লগত পাৱাৰ থাকে হেতু প্লে কৰা সিম্পল ওয়াৰ্ডছত যদি মই ক'বলৈ যাওঁ সাপোজ পাৱাৰ প্লে হৈছে মোৰ তাত পাৱাৰ আছে মই নিজৰ পাৱাৰটো এক্সাৰ্ট কৰিছো কাৰ ওপৰত পাৱাৰলেছ ওপৰত তেতিয়া মই কি কৰিছো I am power playing when I exert my power upon whom upon one who are powerless then I am power playing মই নিজৰ পাৱাৰটো প্লে কৰিছো ৰাইট হিয়াৰ when we were discussing the story তেতিয়াও কৈছিলো ৰজাই নিজৰ পাৱাৰটো কেনেকৈ এক্সাৰসাইজ কৰিছিলে ৰজাই যেতিয়া বাঘ মাৰিছিলে নিজৰ ৰাজ্যৰ বাঘখিনি মাৰা পিছত কি কৰে এনেকুৱা এখন ৰাজ্য বিচাৰিবলৈ কয় য'ত ঢেৰ বাঘ আছে তাৰে ছোৱালীজনীক মই বিয়া পাতিম বুলি দিৱানক কৈ পঠিয়ায় দেন হি গেটছ ম্যাৰিড উইথ দ্যাট গাৰ্ল তাৰ পিছত কি কৰে নিজৰ ফাদাৰ ইন লৰ্ড কিংডমত থকা সব টাইগাৰ্ছখিনি মাৰি পেলাই এটো লাষ্টৰ টাইগাৰ যেতিয়া মাৰিবলৈ বিচাৰি নাপায় যেতিয়া শুনিলে নিজৰ ৰাজ্যৰ গাঁও এখনত তোমাৰ টাইগাৰ এটা ওলাইছে তেতিয়া তেওঁ প্ৰথমত কি কৰে সেই গাঁওখনৰ ট্যাক্স মাফ কৰি দিয়ে যেতিয়া সেই গাঁওখনত গৈ পেলাই টাইগাৰ বহুত দিনলৈ বিচাৰি নাপায় মাৰিবলৈ তেতিয়া খঙতে তেওঁ কি কৰে সেই গাঁৱৰ ট্যাক্স ডাবল কৰি দিয়ে ঠিক এটো কি কৰিছে তেওঁ পাৱাৰ প্লে কৰিছে ন নিজৰ পাৱাৰটো এনেকে এক্সাৰসাইজ কৰিছে ৰজা এজনে নিজৰ পাৰ্সোনাল বেনিফিটৰ কাৰণে নিজৰ পাৱাৰ ইউজ কৰিব নেলাগে সাধাৰণতে বাট ইন দ্য ষ্টৰি উই হ্যাভ সিন টাইগাৰ কিং পাৱাৰ প্লে সো it shows the power play of whom power play of the kings in the olden times here the tiger king showing no mercy to the defenseless here defenseless কোন জানা ইয়াত defenseless হৈছে the tiger animals defenseless yet defenseless hoise kun animals especially tigers
টাইগাৰ্ছ কি ডিফেন্সলেছ কৈছে ডিফেন্সলেছে ক'ব লাগিব এটা পিছত এটা মাৰ্চিলেছলি টাইগাৰখিনিয়েতো নাজানেই কি ভুল কৰিছে অনলি এজন এষ্ট্ৰলজাৰে কি ৰজা জন্ম হওঁতে কৈ দিছিলে যে আপোনাৰ দ্য কজ অফ ইয়ৰ ডেথ উইল বি টাইগাৰ সেইকাৰণে তেওঁ অন্ধাধুনভাৱে টাইগাৰ মাৰিবলৈ ওলাই পৰিছিলে কিন্তু টাইগাৰ মাৰিবলৈ ওলাই পৰা পিছতো জানো ৰজা বাচিলে সেইটো আমি ইয়াত গম পাম বিকজ ডেষ্টিনি ইজ আনএভইডেবল ডেষ্টিনি you cannot avoid your destiny whatever it is written in your destiny it will happen it is bound to happen and we can see that in this story tiger king ot ami bhalke he bostu to sabo paru keneke eta raja janok jeti astrologer jone koy je tumi tiger marile tuma tiger opora tuma death to hobo so what the king does the king starts killing the tiger when he kills the first tiger he goes to the astrologer jana koy so moi to tiger mari pelalu etia mu kuneo maribo noare astrologer jane ki koy je apuni eta marok duta marok 99 ta marok কিন্তু 100 টাইগাৰ দি পেলাই আপোনাৰ ডেথটো কি কনফাৰ্মড তেতিয়া ৰজাজনে ক'লে মই যদি 100টাও টাইগাৰ মাৰি দিওঁ তেতিয়া আপুনি কি কৰিব তেতিয়া এষ্ট্ৰলজাৰ জনে কি কয় মোৰ টিকনি মই কাটি পেলাই দিম মোৰ এষ্ট্ৰলজি বুকছখিনি সব মই জ্বলাই দিম এণ্ড আই উইল বিকাম এন ইঞ্চুৰেঞ্চ এজেণ্ট ইমান কনভিকশ্যন দি পেলাই ইমান চিয়ৰিটি দি পেলাই এষ্ট্ৰলজাৰজনে যেতিয়া এই কথাটো কৈছিলে ৰজাই কি ভাবি লৈছিলে যে নো আই উইল ডিফাই ডেষ্টিনি এষ্ট্ৰলজাৰ জনে কি কৈছিলে যে আপুনি ডেষ্টাইন ইয়ৰ ডেথ ইজ ডেষ্টাইনড but the king tries to do what he tries to avoid destiny but he cannot do so what happens at the end the death comes from the 100 tiger so you cannot avoid destiny whatever it is written in your future it is bound to happen akoman prolong hobo pare kintu hobo pare hekane manue koy na you cannot change the destiny yes you can delay the destiny delay hobo pare kintu tumi change koribo nuara so destiny is unavoidable and we can see this in that story the tiger king next is death is inevitable same thing these are interrelated keneke destiny jeneke unavoidable etia rojar destiny ki asile death asile ৰজাৰ ডেষ্টিনিত তো কোৱা নাই যে তুমি 100 বছৰ জিয়াবা ৰজাৰ ডেষ্টিনিত এষ্ট্ৰলজাৰ জনে কি কৈছিলে যে দেট ইজ ডেথ ইন ইয়ৰ ডেষ্টিনি এণ্ড ডেট কামছ ফ্ৰম হোৱাট টাইগাৰ 100 টাইগাৰ তো জানো বহুত বিশাল ডাঙৰ ভয় লগা একদম ফিউৰিয়াছ টাইগাৰ আছিলে নেকি নাও ইট ৱাজ উডেন টাইগাৰ হেতু একদম হস্তিয়া 2 rupees to ana something like that উডেন টাইগাৰ এটা যোনটো উখাও নাই যোনটো একো ৰৰো কৰিব নোৱাৰে ফৰগেট এবাউট পাউন্সিং ৰৰো কৰিব কথাও ক'ব নোৱাৰে টাইগাৰ এজনে কি কৰে কিলছ দ্যাট ম্যান হু কিল্ড 99 টাইগাৰ্ছ হয়নে দ্যাট ইজ এগেইন satirical হেতু satirical because ৰজা এজন এটা লাখ লাখ কোটি থকা প্ৰজাৰ ৰজা এজন কাৰ হাতত মৰিলে লাষ্টত 100 টাইগাৰ দ্যাট টু wooden tiger okay so here the destiny is unavoidable and the king's destiny was what it is death and that's why death is inevitable tumi rakhabo nwara inevitable jar ami keteba dorja bondo kori pela mrityu rakhabo paru niki no eta horu kahini eta ase manhu ejonok kole je tumar dudinor bhitor mrityu hobo manute bhabile bahut mane rich person manute bhabile dudinor pisot mur mrityu hobo tetia hale moi aji pora bahirot ulwa bondho কি কৰে গাড়ী সাৰিত উঠা বন্ধ কৰি দিলে বাহিৰত যোৱা বন্ধ কৰি দিলে নিজৰ ৰুমৰ পৰা সব বস্তু অতৰাই দিলে দৰজা বন্ধ কৰি লাহেকে খাবলৈ হলে কোনবা চাকৰ এজনে খানাখিনি দি থৈ যায় খাই প্লেটটো বাহিৰত দিয়া মানুহৰ লগত মাত বুলু সব বন্ধ কৰি দিলে এদিন বহুত ৰাতিপুৱা হৈ গল সাৰ্ভেন্ট গিটাই খুব নক কৰিছে দৰজা নুখুলে মালিকে ইমান দেৰিটো হুই না থাকে লাষ্টত গৈ পেলা যেতিয়া 11টা 12টা মান বজাত দৰজাটো ভাঙি ওলাই গৈছে সাৰ্ভেন্ট বিলাক তেতিয়া দেখিছে যে মালিক যোনটো বিছনাত শুই আছে হেখন বিছনাৰ ওপৰতে এটা সৰু পেইন্টিং লাগি থকা আছিল হে পেইন্টিংটো হৰি পৰি মাথাতে লাগি পেলাই and he was spot dead so you cannot avoid your death তুমি ৰুম দৰজা বন্ধ কৰি এটা ভাল পশ মানে পশ এটা বাংলত থাকি পেলাই you can die and you can die when you মই প্ৰথমতে ষ্টৰী ষ্টাৰ্ট কৰোতে কৈছিলো তোমালোকে গাড়ী এখনে খুন্দাই দিলেও বাচি যাব পাৰা আৰু ৰাস্তাৰ মাজত যদি দৰি ফুৰা তেতিয়াও বাচি যাব পাৰা হয়না আৰু যদি ৰাস্তা কিনাৰতো খুসকাৰি থাকা কেতেবা যদি ডেথ আছে you will die I am not talking about you particularly we will die
মই যদি ৰাস্তা কিনাৰত নিজৰ ৰাস্তাত ফুটপাথত খোজকাঢ়ি থাকোঁ কোনোবা এখন গাড়ী আহি পেলাই মোৰ যদি ডেষ্টিনিত আছে ডেথ সেইদিনা সেই মোমেণ্টত তেতিয়াহ'লে আই উইল ডাই পাৰ্টিকুলাৰলি এট দেট পইণ্ট মই যদি নিজৰ ৰুলছ ট্ৰাফিক ৰুলছ চব ফ'ল' কৰি চলোঁ আৰু যদি কোনোবা উদ্ভণ্ডালি কৰি একদম 200-300 স্পীডত গাড়ী উৰাই ফুৰে তাৰ যদি ডেষ্টিনিত ডেথ নাই সি ধুনীয়াকৈ একদম চাল দি পেলাই গাড়ীখন এনেকৈ ঘূৰাই পেলাই ৰখাই পেলাই ষ্টাণ্ট মাৰি পেলাই ওলাই যাব চ' দেট ইজ ডেষ্টিনি হিয়াৰ দ্য কিং ইজ ডেষ্টাইন টু ডাই at the end. So here this chapter ends. That is Tiger King.